ওম শান্তি। যিমানেই ডাঙৰ পৰিস্থিতি নাহক কিয়, যিমানেই ডাঙৰ সমস্যা নাহক কিয়, সকলোৰে সমাধান আছে। আপুনি সমাধান বিচাৰকচোন। স্বয়ং প্ৰভু ভগৱন্ত, পৰম পিতা পৰমাত্মা ভগৱানক স্মৰণ কৰি আপুনি সমাধান বিচাৰক। দেখিব আপোনাৰ সন্মুখত সমাধান আহি উপস্থিত হ'ব। আপোনাৰ মন মগজুত বিচাৰ চলিব। গতিকে যেতিয়াই পৰিস্থিতি আহে ভাঙি নপৰিব, হতাশাগ্ৰস্ত নহ'ব, মন মাৰি নেপেলাব। ইমিডিয়েটলি সমাধানটোৰ বাবে স্বয়ং পৰম পিতা পৰমাত্মাক স্মৰণ কৰিব। একান্তত অলপ সময় বহিব, তেওঁৰ লগত বাৰ্তালাপ কৰিব। দেখিব আপোনাৰ সমাধান আপোনাৰ মন মগজুত চলিবলৈ আৰম্ভ কৰিব। গতিকে জীৱনটো কঠিন একেবাৰে নকৰিব। কঠিনতা আহিব, সংগ্ৰাম আহিব, পাৰ আপুনিয়ে কৰিব লাগিব। গতিকে নিজক সবল, সুস্থ, শক্তিশালী কৰি তুলি ৰাখিবৰ বাবে নিতৌ মেডিটেশ্যন কৰক, নিতৌ জ্ঞান মুৰলী শুনক। ওম শান্তি।